এই লেসনটোত যি গ্ৰামাৰ এক্টিভিটি আছে গোটেই গ্ৰামাৰ এক্টিভিটিখিনি আমি ভালদৰে ইয়াৰ সমাধান কৰিম। সো যোনে যোনে নতুন চাই আছা মোৰ চেনেলটো তেওঁলোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু নটিফিকেশ্যনটো অন কৰি দিবা, ঠিক আছে, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে সবৰ আগত পাব পাৰা। ওকে, প্ৰথম প্ৰশ্নটো দিছে চোৱা, আইডেন্টিফাই দ্য এডজেক্টিভছ এণ্ড ৰাইট দেম ছেপাৰেটলি। এই যে আমাক বাক্যবিলাক দিছে, এই বাক্যবিলাকৰ পৰা এডজেক্টিভবিলাকক আইডেন্টিফাই কৰিব দিছে, চিনাকি কৰিব দিছে আৰু সেইবিলাকক এক্সট্ৰাকৈ লিখিব দিছে। প্ৰথম কথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এডজেক্টিভ কি সেইটো আমি বুজি ল'ব লাগিব, হয় নে নহয়? এডজেক্টিভ হৈছে তাৰমানে যিমান বস্তু আছে, ব্যক্তি আছে, ঠাই আছে, প্ৰাণী আছে, এইবিলাকক আমি নাউন বুলি কওঁ, এই নামবিলাকক, হয় নে নহয়? তো এই নাউনৰ দুখ, গুণ, পৰিমাণ, সংখ্যা, অৱস্থা বুজোৱা শব্দবিলাকে হৈছে এডজেক্টিভ। কোনবিলাক? ডেছক্ৰিপটিভ এডজেক্টিভ আছে যিবিলাকে নাউনৰ বিষয়ে বৰ্ণনা দিয়ে, ডেমনষ্ট্ৰেটিভ আছে, ডিষ্ট্ৰিবিউটিভ আছে, হয়নে, নিউমাৰেল আছে, কোৱান্টিটি আছে, ইণ্টাৰগেটিভ আছে, প্ৰপাৰ এডজেক্টিভ আছে। তো এনেকৈ মোটামুটি 8 প্ৰকাৰৰ মূল এডজেক্টিভছ আছে যিবিলাকে নাউনৰ কি কৰে, ইনফৰমেশ্যন দিয়ে, মানে কোৱালিটিৰ ইনফৰমেশ্যন দিয়ে। অ'কে, চ' ব'লা আমি প্ৰশ্ন পঢ়ি পঢ়ি এডজেক্টিভবিলাক ওলাম আৰু সেইটো কি এডজেক্টিভ আমি ক'বলৈ যত্ন কৰিম। চোৱা, প্ৰথমটো প্ৰশ্ন দিছে, দ্য নাইট ৱাজ ৱাৰ্ম য়েষ্টাৰডে, যে যোৱাকালি নিশাটো গৰম আছিল। এতিয়া চোৱাচোন, এই যে নাইটটো যে এইটোতো নাউন, যে নিশাটো, যোৱাকালি নিশাটো কি আছিল? উষ্ম আছিল। তো এইটো হৈছে এডজেক্টিভ, ৱাৰ্মটো এডজেক্টিভ, বুজি পাইছানে? এইটো কি এডজেক্টিভ? ডেছক্ৰিপটিভ এডজেক্টিভ, কাৰণ এই এডজেক্টিভটো হৈছে ৱাৰ্মটো কি এডজেক্টিভ? ডেছক্ৰিপটিভ, কাৰণ ইয়াত এই ৰাতি যিটো আছে, নিশা, এই নিশাৰ কি কৰি আছে, বৰ্ণনা দি আছে, বুজি পাইছানে? কুৱেশ্যন নম্বৰ 2 চোৱা, দিছ ডিছেছ আৰ প্ৰিপেয়াৰ্ড উইথ ফ্ৰেছ টমেটোজ। এই ডিছবোৰ কি কৰা হৈছে, একদম নতুন সতেজ যে টমেটোজ আছে, বিলাহী, এই বিলাহীবোৰেৰে প্ৰস্তুত কৰা হৈছে, বুজি পাইছানে? এতিয়া চোৱাচোন, ইয়াত কি কি এডজেক্টিভছ আছে? ইয়াত এডজেক্টিভ আছে দিছ, কাৰণ এই ডিছটোৰে কি কৰা হৈছে, দেখুওৱা দিয়া হৈছে যে এইবোৰ, বুজি পাইছানে, এই ডিছবোৰ। এই ডিছটো হৈছে এটা ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছ, যিবিলাক শব্দৰে কোনো বস্তু দেখাই দিয়া হয়, প্ৰত্যক্ষ কৰোৱা হয়, লক্ষ্য কৰোৱা হয়, সেই শব্দবিলাকে হৈছে ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছ, যাক আমি প্ৰদৰ্শনীমূলক এডজেক্টিভ বুলি ক'ব পাৰিম, হয়নে? তাৰপিছত আৰু এটা এডজেক্টিভ আছে ইয়াত, সেইটো হৈছে ফ্ৰেছ। এইটো হৈছে ফ্ৰেছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ফ্ৰেছটোৱে কি বুজাই আছে? এই টমেটোজ যে আছে, টমেটোজ এই নাউনৰ কোৱালিটি বুজাই আছে। কেনেকুৱা টমেটো? সতেজ। অ'কে, তো এই নাউনৰ বৰ্ণনা দি আছে। মূল কথা হৈছে এডজেক্টিভে কি কৰিব, নাউন যে আছে সেই নাউনৰ সেই বস্তুটোৰ কোৱালিটি, সেই সংখ্যা, পৰিমাণ এইটো বুজাব, আৰু সিহঁত সদায় নাউনৰ আগত বহি থাকে, বুজি পাইছা নাই? 3 নম্বৰ প্ৰশ্নটো চোৱা, এ ফিউ পিপল ৱেৰ এবচেণ্ট ফ্ৰম দ্য মিটিং। এতিয়া চোৱা, ইয়াত কি আছে? এই নাউন হৈছে পিপল, নাউন কি? পিপল। এই পিপলৰ আগত কি আছে? এ ফিউ। চ' ফিউটো এটা ডিটাৰমিনাৰ্ছ। কি ডিটাৰমিনাৰ্ছ? এইটো হৈছে এটা কোৱান্টিটি ডিটাৰমিনাৰ্ছ, কাৰণ পৰিমাণ বা সংখ্যা বুজাইছে, বুজি পাইছা নাই? চ' ইয়াত সংখ্যা বুজাইছে। আৰু এটা ডিটাৰমিনাৰ্ছ আছে এবচেণ্ট ফ্ৰম দ্য মিটিং। চ' এই দুটা হৈছে ইয়াত ডিটাৰমিনাৰ্ছ। মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ডিটাৰমিনাৰ্ছৰ নামবিলাক ভালদৰে শিকি ল'বা, কিতাপত আছেই। অ'কে, কুৱেশ্যন নম্বৰ 4 চোৱা, হি হেজ এনাফ মানি টু বাই দিছ প্লট অফ লেণ্ড। চোৱা, ইয়াত মানিটো হৈছে নাউন, এই নাউনৰ আগত কি আছে? এনাফ। এনাফটোৱে কি বুজাই আছে? যথেষ্ট। চ' এইটোৱে পৰিমাণ বুজাই আছে, এইটো এটা এডজেক্টিভছ। দিছ মানে ডেমনষ্ট্ৰেটিভ এডজেক্টিভছ, যে এই প্লটটো, এই ঠাইখন, বুজি পাইছানে? তো দেখাই দি আছে, চ' এইটো ডেমনষ্ট্ৰেটিভ এডজেক্টিভছ। অ'কে, কুৱেশ্যন নম্বৰ 5 চোৱা, অল দ্য বয়জ প্লেড ৱেল। এই অলটো হৈছে এটা এডজেক্টিভছ, কাৰণ বয়ছক দেখুৱাইছে, বুজি পাইছানে? গোটেই বয়ছৰ সংখ্যা দেখুৱাইছে, যাক আমি, তাৰপিছত ডিটো আমাৰ কি হয়, কেতিয়াবা নহয়, ডিটো আমাৰ এডজেক্টিভছত পৰে, কাৰণ এইটোৱে কি কৰি আছে, নিৰ্দিষ্টকে ল'ৰাৰ সংখ্যা বুজায় ইনডাইৰেক্টলি। অ'কে, ইয়াত আমি কি পালো? অল এণ্ড ডি, এই দুটা হৈছে এডজেক্টিভছ। 6 চোৱা, আই অৰ্ডাৰ্ড আ হাফ প্লেট অফ চাওমিন। ইয়াত হৈছে হাফ প্লেট। অ'কে, তো এই হাফটোৱে কি বুজাই আছে? পৰিমাণ বুজাই আছে, আধা প্লেট চাওমিনক বুজাই আছে। চ' এই বাক্যটোত হৈছে
হাফটো হৈছে এডজেক্টিভছ কুৱেশ্যন নম্বৰ 7 চোৱা that Almira is full of Shakespearean plays okay so ইয়াত এডজেক্টিভ কি আছে প্ৰথমটো হৈছে that তাৰপিছত আছে full তাৰপিছত আছে Shakespearean that to হৈছে demonstrative full to হৈছে quantity okay quantitative Shakespearean এইটো হৈছে proper adjectives okay কাৰণ এবিলাক প্ৰত্যেকৰে নাম আছে তোমালোকে নাম বিলাকো জানি লব লাগে question number 8 চোৱা this is the baby's first birthday প্ৰথম adjective হৈছে this তাৰপিছত babies okay তাৰপিছত first so this to হৈছে demonstrative babies to হৈছে possessive কাৰণ ইয়াত অধিকাৰ বুজাইছে first হৈছে numeral okay তাৰপিছত question number 9 চোৱা you can buy book you like ইয়াত adjective আছে any okay ইয়াত আছে you can buy any book you like okay so ইয়াত any টোৱে হৈছে adjective কাৰণ any টোৱে যিকোনো কিতাপক বুজাই আছে proper বুজাই আছে কাৰণ so any টোৱে হৈছে ইয়াত adjectives তাৰপিছত question number 10 চোৱা some girls of this school took part in dance competition ইয়াত adjective হৈছে some ইয়াত adjectives হৈছে these okay some টোৱে বুজাই আছে quantity আৰু this টোৱে বুজাই আছে demonstrative okay question number 11 চোৱা whose pen is there on the table whose আৰু the হৈছে এই দুটা হৈছে adjective the টোৱে বুজাই আছে infinitive adjective বিলাক চিনি পোৱাৰ কাৰণে তোমালোকে ভালদৰে adjectiveৰ কনসেপ্ট বুজি ল'ব লাগিব তেতিয়াহে বাক্যটো পঢ়িলে adjective চিনি পাবা question number 12 চোৱা those are her toys ইয়াত adjective হৈছে those আৰু her those to হৈছে demonstrative আৰু her to হৈছে possessive okay neither pen writes well ইয়াত adjective হৈছে neither okay question number 14 চোৱা every girl wore a beautiful traditional dress for the party ইয়াত adjective হৈছে every beautiful or traditional distributive adjective বুজাই আছে beautiful quality বুজাই আছে traditional so এই তিনিটা হৈছে ইয়াত adjective question number 15 চোৱা they spent their money in buying books ইয়াত adjective হৈছে their okay their to হৈছে possessive adjectives question number 16 চোৱা which box is yours which to হৈছে ইয়াত adjective আৰু এইটো এটা interrogative adjectives এনেকুৱা ধৰণৰ ভিডিও পোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু নোটিফিকেশনটো অন কৰি দিয়া পাৰিলে ভিডিওটো তোমালোকৰ ফ্ৰেন্ড সাৰ্কললৈ শেয়াৰ কৰি দিবা তোমালোকে ভিডিও কমেন্ট লাইক একো নকৰা কিয় ভিডিও চালে কমসে কম এটা লাইক কৰি দিবা তেতিয়া অলপ মনটো ভাল লাগে এক্টিভিটি নাম্বাৰ 2 চোৱা given below are some proper names তলত কেইটামান proper noun উল্লেখ কৰা হৈছে নাম উল্লেখ কৰা হৈছে from the proper adjectives from them proper noun বিলাকৰ পৰা proper adjective বনাব দিছে and use them in sentences আৰু এই proper adjective বিলাকক আকৌ বাক্যত ব্যৱহাৰ কৰিব দিছে ইয়াত proper noun দিছে আসাম হায়দৰাবাদ পাঞ্জাব মণিপুৰ and ৰাজস্থান এই পাঁচটা ৰাজ্যৰ নাম দিছে আমাক proper noun okay so এই proper noun কেটা ইউজ কৰি ইয়াৰ পৰা প্ৰথমে আমাক proper adjective বনাব দিছে আকৌ সেই proper adjective বিলাক সেন্টেন্সত ব্যৱহাৰ কৰিব দিছে সো মই ধুনিয়াকে ইয়াত কলম ওয়াইজ বনাই দিছো সবা আমি এনেকে লিখি লব লাগিব প্ৰথমে যে proper adjectives are formed from proper nouns names of place মানে ঠাইৰ নাম বিলাকৰ পৰা proper adjectives বনোৱা হৈছে here are the forms and example sentence তলত সেই proper adjectiveৰ ৰূপ আৰু বাক্যৰ উদাহৰণ বিলাক তলত উল্লেখ কৰা হৈছে মৰমৰ ছাত্ৰছাত্ৰীসকল তিনটা ক্যাটাগৰীত ভগোৱা হৈছে proper name proper adjective and example sentence প্ৰথমে আছে আসাম আসামৰ যেটো proper adjective হেতু হৈছে আসামিজ বুজি পাইছানে আসামিজ কাৰণ আসামিজ অসমীয়াটো হৈছে ইয়াৰ বিশেষত্ব হয় না নহয় example হৈছে যে we enjoyed the traditional Assamese dance bihu যে আমি অসমীয়া যি পৰম্পৰাগত নৃত্য আৰু বিহু এটো উপভোগ কৰিছিলো ওকে হায়দৰাবাদ হায়দৰাবাদটো হৈছে এটা ৰাজ্যৰ নাম ইয়াৰ যেটো
ইয়াৰ যেটো প্ৰপাৰ এডজেক্টিভ এটো হৈছে হায়দৰাবাদী কাৰণ হায়দৰাবাদী বুলি ক'লে আমি হায়দৰাবাদৰ বিশেষত্ব বুজি পাওঁ যে আই লাভ ইটিং অথেন্টিক হায়দৰাবাদী বিৰিয়ানী যে মই হায়দৰাবাদৰ আসল যেটো অথেন্টিক মানে আসল যেটো হায়দৰাবাদী বিৰিয়ানী এটো মই খাই ভাল পাওঁ ওকে সো এটো সেন্টেন্সত ব্যৱহাৰ কৰা হৈছে কি হায়দৰাবাদী ইয়াতো কি ব্যৱহাৰ কৰা হৈছে আছামিজ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই প্ৰপাৰ এডজেক্টিভ বিলাকক সেন্টেন্সত ব্যৱহাৰ কৰিব লাগিব তাৰপিছত চোৱা পাঞ্জাবৰ প্ৰপাৰ এডজেক্টিভ হৈছে পাঞ্জাবী পাঞ্জাবৰ বিশেষত্ব হৈছে পাগুৰি হয় নহয় সো এইটোক আমি বিশেষত্ব হিচাপে দেখুৱাই সেন্টেন্সত ইউজ কৰিব লাগে চোৱা হি ওৰ এ লাইট য়েলো পাঞ্জাবী টাৰ্বান টু দা ৱেডিং তেওঁ কি কৰিছিল হালধীয়া এটা পাতল পাঞ্জাবী পাগুৰি তেওঁ বিয়াত পিন্ধিছিল বিয়াত যোৱাৰ কাৰণে পিন্ধিছিল ওকে সো ইয়াত হৈছে পাঞ্জাবী টাৰ্বানটো আহিছে ইয়াৰ বিশেষত্ব মণিপুৰ চোৱা মণিপুৰৰ এডজেক্টিভ প্ৰপাৰ এডজেক্টিভ হৈছে মণিপুৰী ওকে দা মণিপুৰী হ্যান্ডলুম যেটো মণিপুৰী তাঁত শিল্প ইন্ডাষ্ট্ৰি উদ্যোগ তাঁত শিল্প উদ্যোগ ইজ ফেমাস ওয়ার্ল্ড ওয়াইড বিশ্বব্যাপী এটো জনপ্ৰিয় বুজি পাইছানে মণিপুৰী হ্যান্ডলুমটো লাষ্টত আছে চোৱা ৰাজস্থান দা ৰাজস্থানী ডিজাৰ্ট ল্যান্ডস্কেপ ইজ ট্ৰুলি ব্ৰেথটেকিং যে ৰাজস্থানৰ যেটো মৰুভূমিৰ দৃশ্য ল্যান্ডস্কেপ মানে দৃশ্য ইজ ট্ৰুলি ব্ৰেথটেকিং ই হসাকয়ে বৰ মনোৰম ৰাজস্থানৰ যেটো মৰুভূমিৰ দৃশ্য সেইটো হসাকয়ে বৰ মনোৰম ব্ৰেথটেকিং মানে খুব মুগ্ধকৰ এক্টিভিটি নাম্বাৰ 3 চোৱা চেঞ্জ দা ফৰ্ম অফ নেৰেশন অফ দা ফলোইং তলত উল্লেখ কৰা বাক্যবিলাকৰ নেৰেশন চেঞ্জ কৰিব দিছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নেৰেশন চেঞ্জ কৰাৰ ৰুলছ আছে কিছুমান সেই ৰুলছখিনি তোমালোকে এই পেজটোত চাই লোৱা বুজি পাইছানে এই পেজটোত ধুনীয়াকৈ লিখা আছে নেৰেশনৰ ৰুলছখিনি এই ৰুলছখিনি তোমালোকে আগতে ভালদৰে লিখি বুজি লোৱা চাই লোৱা তাৰপিছত এই নেৰেশনখিনি বুজি পাবা পটকে ঠিক আছে প্ৰথম প্ৰশ্নটো দিছে শংকৰ said to me I have lost my pen চোৱা যেটো ৰিপৰ্টিং ভাৰ্ব থাকে এই খণ্ডটোক ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয় সো ৰিপৰ্টিং ভাৰ্বত যদি অবজেক্ট থাকে ভাৰ্বৰ লগত তেতিয়া হলে আমাৰ কি হৈ যায় said to told হৈ যায় সো ইয়াত আমি কি কৰিম শংকৰ told me ওকে তাৰপিছত ইনভাৰ্টেড কমা উঠোৱাৰ কাৰণে আমি ডেট বহাই দিম এতিয়া চাব লাগিব কোনে কাক কথাটো কৈ আছে এতিয়া এইটো হৈছে ৰিপৰ্টেড স্পিচ এই স্পিচটো আমাৰ কি হ'ব টেন্স আৰু টেন্স চেঞ্জ হ'ব ইয়াৰ টাইম ইয়াৰ প্লেস সব চেঞ্জ হ'ব সো শংকৰ told me that এতিয়া কাক কোনে কৈছিল শংকৰে মোক কৈছিল তো আইটো কি হ'ব আই হৈছে শংকৰ তো এটো হি হৈ যাব হি এটো প্ৰেজেন্ট পারফেক্টত আছে এটো হৈ যাব পাস্ট পারফেক্ট হি had lost his pen okay his pen question number 2 soa Runa said my brother likes chocolates Runa said yet object nai to Runa said to said ei thakibo yat khali inverted comma uthor karone that bahai din Runa said that her brother ahibo karon Runa swali tai boli koise noy tair brother ki asile her brother past present indefinite to say to past indefinite ho jabo liked ho jabo liked chocolate Runa said that her brother liked chocolates okay question number 3 so I said to her yat ki ho jabo I told her okay inverted comma uthor karone that bahai dia I to kun I said to her to I to I hoi thakibo এটো আছে past indefinite visited আছে এটো হৈ যাব past perfect past indefinite থাকিলে কত যায় past perfect ত যায় I had visited Jaipur I had visited Jaipur previous year the previous year last year থাকিলে কি বহাম previous year বহাই দিবা okay so কি হল I told her that I had visited Jaipur the previous year okay tabisot question number 4 soa Sistijita said I get up at 6 o'clock in the morning yat soa reporting verbot objective nai so ami ki korim Sistijita said to same rakim Sistijita said that I to ki jabo she hoi jabo karon
সৃষ্টিতা ছোৱালী গেট আপ আছে নহয় এতিয়া চোৱা এইটো পাষ্ট ইণ্ডিফিনিট হৈ যাব প্ৰেজেন্ট ইণ্ডিফিনিটত আছে যে এইটো হৈ যাব গট আপ ওকে পাষ্ট ইণ্ডিফিনিট গট আপ at 6 o'clock in the morning একদম ইজি নেৰেশ্যন চেঞ্জ একদম ইজি তোমালোকে প্ৰথমে সেই ৰুলছখিনি ভালদৰে মুখস্থ কৰি ল'বা মনত ৰাখি ল'বা চাবা পানীৰ নিচিনা লাগিব তাৰপিছত কুৱেশ্যন নম্বৰ 5 চোৱা দে ছেড টু আছ আমি কি লিখিম আমি লিখিম দে told us অবজেক্টিভ থাকিলে ছেডটো কি কৰি দিবা told কৰি দিবা ইনভাৰ্টেড কমা উঠোৱাৰ কাৰণে ডেট বহাই দিছো দে ছেড টু আছ we will play এতিয়া চোৱা we will play এতিয়া we টো কি হ'ব they হ'ব কাৰণ আমি স্কুল খেলপথাৰত এটা মেচ খেলিম আজি চোৱা ইয়াত আমি কি কৰিম we টো কি হৈ যাব they কাৰণ will টো ইনডাইৰেক্টত কি হৈ যায় would হৈ যায় will টো হৈ যাব would তাৰপিছত বাকি সেম থাকিব would play a match today থাকিলে হৈ যায় that day today থাকিলে কি হৈ যাব that day তাৰপিছত in the playground same লিখিলে in the playground okay they told us that they would play a match to that day in the playground মৰমৰ ছাত্ৰ-ছাত্ৰীসকল একদম ইজি নেৰেশ্যন একদম ইজি সো তোমালোকে জাস্ট ৰুলছখিনি ভালদৰে মনত ৰাখিব লাগিব টেন্স চিনি পাব লাগিব কোন টেন্সত থাকিলে কোন টেন্সত যাব টেন্স চিনি পাব লাগিব বাক্যৰ ধৰণ চিনি পাব লাগিব কোন টেন্সত আছে কোন ধৰণৰ সেন্টেন্স আছে সেইটো চিনি পাব লাগিব বুজি পাইছা নাই তাৰ কাৰণে টেন্স জানিব লাগিব যোনে যোনে ভালদৰে টেন্স বুজি নোপোৱা তেওঁলোকে এই ভিডিঅটো চাই লোৱা ভালদৰে টেন্সটো বুজি পাবা তেতিয়া নেৰেশ্যন ভয়েস কৰা একদম সহজ হৈ যাব এই ভিডিঅটোৰ লিংক ডেসক্ৰিপশনত দিয়া আছে বুজি পাইছা তাৰ পৰা চাই ল'ব পাৰিবা কোৱেশ্চন নম্বৰ 6 হোৱা মিস্টাৰ বৰা said to me কি হ'ব মিস্টাৰ বৰা told me কি হ'ব মিস্টাৰ বৰা told me that কাৰণ অবজেক্ট আছে ৰিপৰ্টিং ভাৰ্বৰ লগত কি আছে অবজেক্ট আছে তাৰপিছত আছে I have been learning the violin for 2 years এইখিনি আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত সো কোড যাব পাস্ট পারফেক্ট কন্টিনিউয়াসত গুছি যাব ইয়াত মিস্টার বৰা হৈছে আই তো আমি লিখি দিম হি টু হৈ যাব হি হ্যাড বিন হৈ যাব কাৰণ পাস্ট পারফেক্ট হৈ যাব হি হ্যাড বিন লার্নিং the violin for 2 years ওকে বুজি পাইছানে মোটামুটি কোন টেন্সত থাকিলে কোন টেন্সত যাব এই ৰুলছখিনি জানা থাকিব লাগিব কোৱেশ্চন নম্বৰ 7 চোৱা মাই মাদাৰ সেড টু মি ইয়াতো অবজেক্ট আছে কি হ'ব মাই মাদাৰ told me ডেট বহাই দিয়া ইনভাৰ্টেড কমা উঠি যাব ইউ মাষ্ট তাৰ মানে মোক কোৱা হৈছে মোক কোৱা মানে ইউ মানে ইয়াত হ'ব আই কিয় কাৰণ মাই মাদাৰ সেড টু মি মোৰ মাকে মোক কৈছিল তো ইউ টু হৈছে আই ইউ টু কিন আই তো আই টু আমি তো আই লিখিব লাগিব ইনডাইৰেক্টত যে আই মাষ্ট ইয়ৰ হ'ব মাই হোমৱৰ্ক ওকে যে মাই মাদাৰ told me that I must do my homework মোৰ মাকে কৈছিল মোক যে মই হোমৱৰ্কখিনি নিশ্চয় কৰিব লাগিব তাৰপিছত কোৱেশ্চন নম্বৰ 8 চোৱা ৰশ্মি said to me ইয়াত অবজেক্ট আছে সো আমি কি কৰিম ৰশ্মি told me তাৰপিছত আমি ইনভাৰ্টেড কমা উঠোৱাৰ কাৰণে ডেট বহাই দিম হৈ গ'ল তো ৰশ্মি said to me I shall meet Kangana tomorrow তাৰ মানে আই টু কোন ৰশ্মি তো আমি লিখি দিম she shall থাকিলে হৈ যাব should shall থাকিলে কি হৈ যাব ইনডাইৰেক্টত should যে she should meet Kangana she should meet Kangana tomorrow থাকিলে হ'ব the next day কাৰণ অহাকালি যে এই কাৰণে আমি কি লিখিম the next day ওকে tomorrow থাকিলে next day লিখিবা তোমালোকে এই টাইম বিলাক চেঞ্জ কৰাৰ হেৰি বিলাক জানিব লাগিব টাইমিং চেঞ্জ আছে মই লিষ্টটো দি দিছো নহয় প্ৰথমে
সেইখিনি ভালদৰে চাই বুজি ল'বা, লিখি ল'বা। তাৰপিছত চোৱা জয়া সেড ইয়াত অবজেক্ট নাই ৰিপৰ্টিং পাৰপাছ, চ' জয়া সেডেই থাকিব, ইয়াত কোনো চেঞ্জ নহয়। আমি ইনভাৰ্টেড কমা উঠোৱাৰ কাৰণে ডেট বহাই দিছো। ইয়াত আছে জয়া সেড মাই মাদাৰ কুকছ ভেৰি ৱেল। এতিয়া মাই মানে কোন? জয়াৰ মাক, হয় নহয়? চোৱা জয়া হৈছে মাই, তো কি হ'ব? জয়া সেড ডেট। এতিয়া মাইটো হৈছে পছেচিভ প্ৰনাউন, হয় নহয়? তো আমি কি কৰিম যে জয়া সেড ডেট হার মাদাৰ হৈ যাব, কাৰণ মাই মানে তাইৰ মাক। তো হার মাদাৰ, এতিয়া চোৱা এইটো আছে কি হ'ব? প্ৰেজেন্ট ইনডিফিনিটত হৈ যাব কি? পাষ্ট ইনডিফিনিট। এতিয়া হৈ যাব কুকড। বুজি পাইছানে? যে হার মাদাৰ কুকড ভেৰি ৱেল। একদম ইজি, ৰুলছ জানিলে। বুজি পাইছা? একদম ইজি, ৰুলছ জানিলে যে জয়া সেড ডেট হার মাদাৰ কুকড ভেৰি ৱেল। অ'কে, তাৰপিছত কুৱেশ্যন নম্বৰ 10 চোৱা। দ্য টিচাৰ সেড, ইয়াত অবজেক্ট নাই, চ' আমি দ্য টিচাৰ সেড চেম ৰাখিব পাৰোঁ। ইনভাৰ্টেড কমা উঠোৱাৰ কাৰণে কি বহাই দিলোঁ? ডেট। তাৰপিছত চোৱা ৱাটাৰ ফ্ল'ছ ডাউনৱাৰ্ড। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটা কথা মনত ৰাখিবা, যিবিলাক চিৰসত্য কথাবিলাক কেতিয়াও টেন্স চেঞ্জ নহয়। যি টেন্সত আছে সেই টেন্সতেই থাকিব, অ'কে? কাৰণ ই পৰিৱৰ্তন নহয়। দ্য টিচাৰ সেড ডেট, আমি কি লিখিম? ৱাটাৰ ফ্ল'ছ ডাউনৱাৰ্ড। অ'কে, হৈ গ'ল। একদম সিম্পল, নেৰেশ্যন চেঞ্জ কৰা একদম সিম্পল, কিন্তু তোমালোকে ৰুলছখিনি জানিব লাগিব। অ'কে, চ' আজিৰ ভিডিঅ' ইয়াতে সামৰিব বিচাৰিছোঁ। কিপ লাৰ্ণিং, ষ্টে কনফিডেণ্ট। থেংক ইউ, বাই বাই।